শদিয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ আৰক্ষীৰ গুলীত গুলীবিদ্ধ যুৱকৰ পৰিয়াল স্থানীয় মহিলাৰ প্ৰতিবাদ গুলীবিদ্ধ যুৱক তিনিজনৰ সুচিকিৎসাৰ লগতে উচিত ক্ষতিপূৰণৰ দাবী চিকিৎসাৰ সম্পূৰ্ণ ব্যয় বহন কৰাৰ আশ্বাস প্ৰদান কৰিছে শদিয়াৰ এছপি म्यानमार बॉर्डर केनेका पाले गई लड़ाकेटा ए पिकनिকৰ টাইমত খাই মেলি যাব কিন্তু আমাৰ থানাত যে আহি খবৰ দিলে এজাহ কয় ল'ব দিও হেতু কিবা থাকিব লাগিব আপোনালোকৰ লৰাটোটো এতিয়া জীৱিতই আছে আলফালৈ গলেটো মৰিলে হয় তাতো মাৰি পেলাই জীৱিত আছে কি আছে আমি নেজানো দেখাই না লক্সাৰে কি যোনখিনি কথা কৈছে সেইখিনি শুনিলো তাৰ পিছত কথাটো ক'ব খুনা কি মহিলা একেলগতে পাৰ নে ৰব আপোনাৰ খুনা বাইদেউ উগ্ৰ নহয় উগ্ৰ নহয় এবাৰ কথাই তেনেকৈ কম মই কথাই তেনেকৈ কওঁ এতিয়া আপোনাৰ কথা মই কথা কওঁ শুনক ঘটনাটোৰ পাছত আইচেং অসমে কাৰ কাৰলৈ ফোন কৰিছে মই জানো এতিয়া মই যদি মানুহ উঠাবলৈ যাওঁ এতিয়া আপোনালোকে মোক বেয়া পাব কাৰ কাৰলৈ ফোন আহিছে মানুহ ওলাই যাব লাগে কৈছে সেইটো মই জানো বুজিছে বাইদেউ শুনক মই এটা কথা কৈছোঁ আপোনাৰ বয়স যথেষ্ট হৈছে হয় নাই এই ল'ৰা ঘৰৰ মানুহবিলাকক বুজাওকগৈ যে তহঁতে ভাল কামত লাগ এই আলফাত নাযাবি এই ল'ৰাখিনি চব চেষ্টা কৰিলে সমাজৰ একেটা জেগাতে কি ৰেডি কৰিলে কৰক একেটা জেগাতে আৰু গোটেইকেইটাই বহিছে একেটা জেগাতে আৰু একেটা জেগাতে ইমান ফুল আছে নে গোটেই গোটেই কিজনৰ তাৰমানে তিনিজনক মাৰিছে তিনিজন একেটা তোলে আছে না তিনিজন একেটা জেগাতে বহিছে যে নহয় পিঠিত লাগিব নহলে হাতত লাগিব নহলে বাউখিত লাগিব নহলে ভৰিত লাগিব একেটা জেগাতে কেনেকৈ বহিছে সেইটো কথা আছে সেইটো যে কথা আছে আমি অধিক তথ্যৰ বাবে ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক জিতুল দত্তৰ সৈতে জিতুল যিহেতু আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ তিনিজন যুৱকৰ পৰিয়ালবৰ্গৰ ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন প্ৰশ্ন আচলতে তেওঁলোকৰ মনত উদয় হৈছে গতিকে বৰ্তমান সময়ত কি পৰিস্থিতি কিয়নো আৰক্ষী অধীক্ষকগৰাকীৰ সৈতে এক প্ৰকাৰ বাক বিতণ্ডাত লিপ্ত হোৱা পৰিলক্ষিত হৈছে পৰিয়ালবৰ্গৰ হয় শুনাছি চাওক শনিবাৰে নিশা যিটো ঘটনা সংঘটিত হ'ল বিশেষকৈ আলফা স্বাধীনৰে জড়িত থকাৰ অভিযোগত শদিয়া তিনিজনকৈ যুৱকক শদিয়া আৰক্ষীয়ে এনকাউণ্টাৰ কৰি গুৰুতৰভাৱে আহত কৰাৰ যিটো ঘটনা এই ঘটনাটোক লৈ এতিয়াও সমগ্ৰ অসমতে এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু আজিৰ দিনটোত দেখা গৈছে যে পৰিয়াল তিনিটাৰ লগতে স্থানীয় যিসকল ৰাইজ আছে ৰাইজে শদিয়াৰ যিগৰাকী আৰক্ষী অধীক্ষক মৃণাল ডেকাক তেওঁলোকে জবাবদিহি কৰিব বিচাৰে বিশেষকৈ পৰিয়ালৰ ফালৰ পৰা এটা অভিযোগ অনা হৈছে যে যিকেইজন যুৱকক আলফাৰ সন্দেহত বা আলফা স্বাধীনৰ সৈতে জড়িত থকাৰ সন্দেহত গুলীয়াই আহত কৰা হৈছিল সেই যুৱককেইজনে সেইদিনা আচলতে তেওঁলোকে পিকনিক খাবলৈ যোৱা বুলিয়ে পৰিয়ালৰ ফালৰ পৰা এটা অভিযোগ দিয়া হৈছে গতিকে পিকনিক খাবলৈ যোৱা যুৱককেইজন কিদৰে গুলীবিদ্ধ হ'ল এই ঘটনাৰ জবাবদিহি কৰিব বিচাৰিছিল আৰক্ষী অধীক্ষক শদিয়া আৰক্ষী অধীক্ষকগৰাকীক যাক লৈ শদিয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু পৰিয়ালৰ ফালৰ পৰা এটা অভিযোগ অনা হৈছে যে যিহেতু তিনিওজন গুলীবিদ্ধ যুৱক অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে গতিকে তেওঁলোকৰ চিকিৎসাৰ যিটো খৰচ এই খৰচৰ দায়িত্ব কোনে বহন কৰিব ইত্যাদি বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু যিখিনি প্ৰশ্ন আজি আৰক্ষী অধীক্ষকগৰাকীৰ সন্মুখত আহত যুৱক তিনিজন যুৱকৰ আহত পৰিয়ালে জবাবদিহি কৰিব বিচাৰে যাকে লৈ এটা বাক বিতণ্ডাৰ সৃষ্টি হয় কিন্তু মূৰকত যিগৰাকী আৰক্ষী অধীক্ষক আছে তেখেতে তেওঁলোকক সন্মান কৰাবলৈ চেষ্টা কৰে যে গুলীবিদ্ধ যুৱকসকলৰ যিটো ব্যয়ৰ যিটো পৰিমাণটো চৰকাৰৰ ফালৰ পৰা বহন কৰাৰ কথা তেওঁলোকে পৰিয়ালসকলক জানিবলৈ যাৰ পিছত পৰিস্থিতি কিছু হাম কাটে কিন্তু এই গোটেই ঘটনাটোক লৈ এটা প্ৰতিক্ৰিয়া এতিয়াও শদিয়াত অব্যাহত আছে আৰু এই যি তিনিজন যুৱক আৰক্ষী গুলীত আহত হৈছিলে তেওঁলোকৰ পৰিয়ালক সাক্ষাৎ কৰিবৰ কাৰণে ইতিমধ্যে অসম জাতীয় পৰিষদৰ এগৰাকী নেতা উদীপ্ত জ্যোতি গগৈ ইতিমধ্যে শদিয়ালৈ আহিছে পৰিস্থিতি বুজ ল'বৰ কাৰণে চেষ্টা কৰিছে কিন্তু গোটেই বিষয়টোক লৈ এটা চেপা উত্তেজনা শদিয়াত অব্যাহত আছে প্ৰকৃততে তিনিওজন যুৱক আলফা স্বাধীনৰ সৈতে জড়িত হয় নে নহয় বা তেওঁলোকৰ কি অৱস্থাত গুলীবিদ্ধ কৰা হ'ল এই গোটেই ঘটনাটোক লৈ এতিয়া ৰহস্য অব্যাহত আছে আৰু পৰিয়াল এই ক্ষেত্ৰত আশ্বস্ত হ'ব পৰা নাই তেওঁলোকৰ ফালৰ পৰা এটা দাবী কৰা হৈছে যে প্ৰকৃততে তেওঁলোক উক্ত দিনা বনভোজ খাবৰ কাৰণে ঘৰৰ পৰা ওলাই গৈছিল গতিকে বনভোজ খাবলৈ যোৱা যুৱককেইজন কিদৰে আলফা স্বাধীনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি তেওঁলোকে আলফালৈ
যোৱা বুলি যিটো আৰক্ষীৰ ফালৰ পৰা দাবী কৰা হৈছে, এই দাবী কিমান সত্যতা আছে, এই গোটেই বিষয়টোৱে পৰিয়ালটোক কেতিয়াও আশ্বস্ত কৰিব পৰা নাই, যাৰ কাৰণে গোটেই বিষয়টোক লৈ এক প্ৰকাৰ ৰহস্যজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই ক্ষেত্ৰত পৰিয়ালৰ লোক এতিয়াও আশ্বস্ত হ'ব পৰা নাই। কিন্তু আৰক্ষীৰ ফালৰ পৰা তেওঁলোকক এই কথা সন্মান কৰিব বিচৰা হৈছে যে যিকেইজন যুৱক আৰক্ষীৰ গুলীবিদ্ধ হ'ল, আহত হৈ বৰ্তমান ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে, তেওঁলোকৰ যিটো ব্যয়ৰ বোজা যথেষ্ট ব্যয় হ'ব বুলি ইতিমধ্যে পৰিয়ালৰ ফালৰ পৰা এটা অভিযোগ কৰা হৈছে। সেই ব্যয়ৰ বোজাক লৈ বা এই ব্যয়টো কোনে বহন কৰিব সেইখিনিক লৈ তেওঁলোকে দুবিধাৰ সন্মুখীন হৈছে। গতিকে আজিৰ বিষয়টোক লৈ তেওঁলোকে আৰক্ষী অধীক্ষকগৰাকীৰ ওচৰলৈ গৈছিল, যাৰ কাৰণে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জিতুল দত্ত, সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। ম্যানমাৰ বৰ্ডাৰ কেনেকৈ পালেগৈ ল'ৰাকেইটা? পিকনিকৰ টাইমত